আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ বাবে এক নতুন পদক্ষেপ পঞ্জাব নেশ্যনেল বেংকৰ হাউচিং ফাইনেন্স বিভাগে পেহলে ফাউণ্ডেশ্যন আৰু বিদ্যা সাৰথী পৰ্টেলৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাত সহায় কৰিবলৈ এক নতুন স্কলাৰশ্বিপ আৰম্ভ কৰিছে। মেধা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে বছৰি 10,000 টকাৰ পৰা 40,000 টকালৈকে স্কলাৰশ্বিপ লাভ কৰিব পাৰিব। ব্যক্তিগত স্কলাৰশ্বিপ হোৱাৰ বাবে আন স্কলাৰশ্বিপৰ সৈতে আবেদন কৰিব পাৰি। কেনেকৈ আবেদন কৰিব লাগিব তাৰ বাবে সম্পূৰ্ণ প্ৰতিবেদন চাওক। PNB হাউচিং ফাইনেন্সে 2019-20 বৰ্ষৰ পৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তিৰ আয়োজন কৰে। এই আঁচনিখনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। আৰ্থিকভাৱে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক সহায়ৰ হাত আগবঢ়াবলৈ স্কলাৰশ্বিপ আৰম্ভ কৰা হৈছে। আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ আবেদনকাৰীৰ পাছপোৰ্ট আকাৰৰ ফটো, প্ৰাৰ্থীৰ নিজৰ পৰিচয় প্ৰমাণ, স্থায়ী ঠিকনাৰ প্ৰমাণ, পৰিয়ালৰ আয়ৰ প্ৰমাণ, প্ৰাথমিক শিক্ষা বৰ্ষৰ মাৰ্কশ্বিট, শিক্ষানুষ্ঠানত নামভৰ্তিৰ প্ৰমাণ, চলিত বৰ্ষত মাচুলৰ জাননী। কোন কোন বিভাগত কিমান স্কলাৰশ্বিপ দিয়া হ'ব? শ্ৰেণী প্ৰতি বছৰে স্কলাৰশ্বিপ নৱম শ্ৰেণী 10,000 টকা, দশম শ্ৰেণী 10,000 টকা, একাদশ দ্বাদশ শ্ৰেণী 12,500 টকা, ITI অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে 15,000 টকা, ডিপ্ল'মা ছাত্ৰ-ছাত্ৰীৰ বাবে 25,000 টকা, স্নাতক ছাত্ৰ-ছাত্ৰীৰ বাবে 30,000 টকা, M.Tech ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 30,000 টকা, স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে 40,000 টকা।